নমস্কাৰ, পোনপ্ৰথমে চবকে নমস্কাৰ জনাইছোঁ। তো আজিৰ বিষয়টো এডিআৰৰ ওপৰত কথা পাতিম। তো যিহেতু আমাৰ এডিআৰ থাৰ্ড গ্ৰেড পৰীক্ষা হৈ গ'ল, তাত বহুতো কিছুমান চেঞ্জেছ কৰিছে, যেনে মেজৰ চেঞ্জেছ কৰিছে। তো এইবাৰ কি হ'ব, 29 তাৰিখে যিখন পৰীক্ষা হ'ব আৰু আহিবলগীয়া ফ'ৰ্থ গ্ৰেডৰ যোনখিনি পৰীক্ষা, তাত আপোনালোকৰ যোনটো বুকলেট কুৱেশ্যন পেপাৰ সেইটো ঘূৰাই দিম বুলিখিনি কৈছে। আপুনি মানে পৰীক্ষা দিয়াৰ পিছত কুৱেশ্যন পেপাৰটো লগত লৈ আহিব পাৰিব। কিন্তু যিটো গ্ৰেড 3 পৰীক্ষা হ'ল সেইটোতো নিদিলে। যোনটো এতিয়া ডিগ্ৰী পাছ লেভেলৰ আৰু ফ'ৰ্থ গ্ৰেড যোনটো পৰীক্ষা হ'ব, তাৰ কুৱেশ্যন পেপাৰটো আপোনালোকে লৈ আহিব পাৰিব লগত। আৰু যিহেতু আমাৰ পানী যথেষ্টখিনি অসুবিধা হৈছিলে বা পানী বটলখিনি সোমাব দিয়া নাছিলে, তো এইবাৰ তেওঁলোকে এলাউ কৰিছে যে আপোনালোকে পানী বটল লৈ যাব পাৰিব। কিন্তু পানী বটলটোত কোনো ধৰণৰ ষ্টিকাৰ থাকিব নোৱাৰিব। পানী বটলটোত মানে ইফাল সিফাল চাব পৰা হ'ব লাগিব, তেতিয়াহে আপুনি পানী বটলটো নিব পাৰিব। তো ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন ভিডিঅ'। থেংক ইউ।